নমস্কাৰ ছাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি সম্বন্ধে আনহাতে আপোনালোকৰ যি এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰা সন্দৰ্ভত আনহাতে পেঞ্চনাৰসকলৰ সৈতে ফৰড হ'ব পাৰে আৰু যাৰ ফলত বিভাগীয় জাননী সেই সন্দৰ্ভত আনহাতে আপোনালোকৰ যি এডিশ্যনেল পেঞ্চন লাভ কৰিব সেই সম্বন্ধে লগতে আপোনালোকে মৰ্গিয়া বনছ কেতিয়া লাভ কৰিব সেই সম্বন্ধে আনহাতে আপোনালোকৰ দিয়ে মাৰ্চ কৰা সন্দৰ্ভত অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ প্ৰিমিয়াম ফেক্টৰ কিমান বৃদ্ধি পাব সেই সম্বন্ধে আপোনালোকৰ চাকৰিৰ কাৰ্যকাল পৰৱৰ্তী 2 বছৰ বৃদ্ধি কৰা সন্দৰ্ভে আনহাতে মাৰ্চ মাহৰ পেঞ্চন আৰু দৰমহা কেতিয়া সমাব সেই সম্বন্ধে আমি ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ ক'বলৈ ওলাইছোঁ সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰ্ভেটোৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ সকলোতে আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ এক্সট্ৰা ইনক্ৰিমেণ্ট সম্বন্ধে হয় ছাবিদসকল ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জাননী প্ৰকাশ কৰিছে সেয়া হ'ল 30 জুন তাৰিখে আৰু 31 ডিচেম্বৰ তাৰিখে আকৌ শুনিব 30 জুন তাৰিখে আৰু 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰসকলে তেখেতসকলক এটা এক্সট্ৰা ইনক্ৰিমেণ্ট দিব লাগে বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰিছে আৰু ইতিমধ্যে বিষয়টো বিভাগলৈ গুচি গৈছে আৰু তাৰ পৰাই পৰৱৰ্তী জাননী প্ৰকাশ পোৱাৰ লগে লগে আনহাতে ৰাজ্য চৰকাৰে সুকীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এই জাননী মৰ্মে যদি তেখেতসকলে আকৌ এক জাননী প্ৰকাশ কৰে তেনে ক্ষেত্ৰত 30 জুন আৰু 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে তেখেতসকলে এক্সট্ৰা ইনক্ৰিমেণ্ট পাবলৈ সক্ষম হ'ব আৰু যাৰ বাবে তেখেতসকলে আৰু কেইদিনমান ৰ'ব লাগিব এতিয়া আন এক গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল পেঞ্চনাৰসকল প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে এক কথাত পেঞ্চনাৰসকল ফৰডৰ সন্মুখীন হ'ব পাৰে আৰু এই ক্ষেত্ৰত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এক জাননী প্ৰকাশ কৰিছে আৰু জাননী প্ৰকাশ কৰি সকলোকে আপোনাৰ সাৱধান হোৱাৰ কাৰণে জনাইছে আৰু ইতিমধ্যে প্ৰবঞ্চকসকলে যিসকল কৰ্মচাৰী ইতিমধ্যে অৱসৰ গ্ৰহণ কৰে সেই অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক তেখেতসকলে বাছনি কৰি লয় টাৰ্গেটত লয় কিয়নো অৱসৰ গ্ৰহণ কৰাৰ ফলত আপোনালোকে যি এককালীন আৰু অন্যান্য ফাণ্ডৰ পৰা পাবলগীয়া আপোনালোকে টকাখিনি লাভ কৰে যাৰ ফলত আপোনালোকৰ একাউণ্টত ভালেখিনি টকা থাকে আৰু সেয়েহে আপোনালোকক প্ৰবঞ্চকে যিকোনো লিংকত ক্লিক কৰিবলৈ কয় নাইবা কিবা শ্বেয়াৰ কৰিবলৈ কয় নাইবা কিবা OTP দিবলৈ কয় তেনে ক্ষেত্ৰত আপোনালোকে সতৰ্ক থাকিব বেংকে কেতিয়াও আপোনাৰ কোনো ID আপোনাৰ OTP কোনো ধৰণৰ বস্তু নিবিচাৰে নাইবা আপোনালোকে যাতে ডিজিটেল এৰেষ্টৰ সন্মুখীন নহয় যাতে কোনো পুলিচ বিষয়াই যদি আপোনাক ফোনত কিবা সকিয়নি দিয়ে আপোনালোকে তাত ভুল নাযাব সেয়েহে ডিজিটেল এৰেষ্টৰ লগতে যাতে পেঞ্চনাৰসকলে ফ্ৰডৰ সন্মুখীন নহয় সেয়া বিভাগে ইতিমধ্যে জনাইছে এতিয়া আমি ক'বলৈ ওলাইছোঁ যে কমিউটেশ্যন ৰেষ্টৰেশ্যনৰ যি সময়সীমা 15 বছৰ থাকে তাৰমানে কৰ্মচাৰী এজনে অৱসৰ গ্ৰহণ কৰাৰ ফলত যদিহে আপোনালোকৰ কমিউটেশ্যন কৰা থাকে তেনেহ'লে 75 বছৰ যেতিয়াই আপোনাৰ হ'ব তেতিয়াৰ পৰা আপোনালোকে ফুল পেঞ্চন অট'মেটিক লাভ কৰিবলৈ সক্ষম হ'ব আনহাতে যিসকল পেঞ্চনাৰে 80 বছৰ সম্পূৰ্ণ কৰিব আপোনালোকে 80 বছৰ সম্পূৰ্ণ কৰিলে আপোনালোকক এডিশ্যনেল পেঞ্চন হিচাপে আকৌ 20% পেঞ্চন আগবঢ়া হয় সেয়া আপোনালোক অৱগত আৰু আপোনালোকে 80 বছৰ পাৰ কৰাৰ লগে লগে বেংক কৰ্তৃপক্ষৰ ফালৰ পৰা আপোনালোকক এডিশ্যনেল পেঞ্চন 20% আকৌ পেঞ্চন বৃদ্ধি কৰা হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকৰ 20% পেঞ্চন বৃদ্ধি কৰাৰ ফলত পৰৱৰ্তী আপোনালোকৰ যিমান দিয়ে হয় বৰ্তমান 53% সেই দিয়ে 53% গণনা কৰিব আৰু তেনে ক্ষেত্ৰত 20% যি এডিশ্যনেল পেঞ্চন যোগ কৰাৰ ফলত দিয়ে যোগ কৰিলে আপোনালোকৰ পেঞ্চনখিনি আকৌ অলপ বৃদ্ধি পাব এতিয়া আমি ক'বলৈ ওলাইছোঁ যে অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে
তেখেতসকলে পাবলগীয়া এই জানুৱাৰী মাহৰ মৰগীয়া বনজটো কেতিয়া লাভ কৰিব হয় ছাৰ বাইদেউসকল এয়া সকলৰ মুখে মুখে এক প্ৰশ্ন কিয়নো অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ শেহতীয়া সূচকাংকৰ ভিত্তিত 6 মাহ পাৰ হৈ গৈছে আৰু সেয়েহে জুলাই মাহৰ পৰা ডিচেম্বৰৰ ভিত্তিত যি 6 মাহৰ সূচকাংক সেয়া আপোনালোকৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় যিটো কৰ্মচাৰীসকলে এপ্ৰিল মাহত লাভ কৰে আমি পোৱা বিশেষ শেহতীয়া খবৰৰ ভিত্তিত অহাকালি তাৰমানে অহা 26 মাৰ্চ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক আছে আৰু এই কেবিনেট বৈঠকতে আপোনালোকে মাত্ৰ 2% আপোনালোকৰ মৰগীয়া বনজ এইবাৰ মোকলাই দিয়াৰ কথা আৰু তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়াৰ 10-12-15 দিন পিছত অসম চৰকাৰে সেয়া মোকলাই দিয়ে আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ এপ্ৰিল মাহতহে আপোনালোকৰ 2% মৰগীয়া বনজ বৃদ্ধি পাব আৰু তেনে ক্ষেত্ৰত আপোনালোকে আকৌ নতুনকৈ জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ আপোনালোকে এৰিয়াৰ পাবলৈ সক্ষম হ'ব এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ চাকৰি বৃদ্ধি কৰা সন্দৰ্ভত হয় ছাৰ বাইদেউসকল কিয়নো যোৱাকালি তিনিচুকীয়াত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৈঠকত কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই সিদ্ধান্ত মৰ্মে তেখেতসকলে অসম চৰকাৰক চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি কাৰ্যকাল যাতে পৰৱৰ্তী আকৌ 2 বছৰ বৃদ্ধি পায় সেয়া তেওঁলোকে দাবী জনাব আৰু যাৰ ফলত নিশ্চয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এই ক্ষেত্ৰত সঁহাৰি জনাব আৰু ইতিমধ্যে কৰ্মচাৰীসকলে পাবলগীয়া 2004 চনৰ যিসকলৰ এডভাৰটাইজমেণ্ট আছিলে আৰু তেখেতসকলে 2005 চনত চাকৰিত জইন কৰি তেখেতসকলে NPSৰ অধীনত হৈছিলেগৈ কিন্তু তেখেতসকলৰ যি এডভাৰটাইজমেণ্ট সেয়া আপোনাৰ OPSৰ দিনত আছিলে তেনে ক্ষেত্ৰত সেইসকল কৰ্মচাৰী অচিৰেই পুৰণি পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিব আৰু আপোনালোকৰ যি GISৰ টকা কৰ্তন কৰা হয় সেয়া বহু কম পৰিমাণে কৰ্তন কৰা হয় যাৰ ফলত অৱসৰৰ সময়ত কৰ্মচাৰীয়ে বহুত কম পৰিমাণে টকা লাভ কৰে সেয়াও অচিৰেই বৃদ্ধি হ'ব যিটো বস্তুটো বিত্ত বিভাগত গৈছেগৈ আনহাতে আপোনালোকৰ যি আৰ্জিত ছুটি শিক্ষক কৰ্মচাৰীসকলে তেখেতসকলে যি দাবী কৰি আছে সেয়াও অতি শীঘ্ৰে পূৰ্ণ হ'ব এতিয়া আমি ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন কেতিয়া লাভ কৰিব এই ক্ষেত্ৰত আমি ক'বলৈ ওলাইছোঁ যে এইবাৰ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন আপোনালোকে 1 এপ্ৰিলৰ পৰা পাবলৈ সক্ষম হ'ব আৰু এতিয়া আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ সেয়া হ'ল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি অষ্টম দৰমহা আয়োগ আছে তাত ফিটমেণ্ট ফেক্টৰ কিমান হ'ব পাৰে কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এইবাৰ ফিটমেণ্ট ফেক্টৰ 2.86 কৰাৰ কাৰণে দাবী জনাইছে এই ক্ষেত্ৰত যদিহে 2.86 কৰে তেনেহ'লে আপোনালোকৰ দৰমহাত 186% বৃদ্ধি হোৱা দেখা যায় তেনে ক্ষেত্ৰত আনুমানিক আপোনালোকে ধৰি ল'ব পাৰে যে এইবাৰ অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 2.2ৰ আশে-পাশে থাকিব পাৰে সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব